নমস্কাৰ। মৃণাল শইকীয়াই বিজেপি এৰিব নেকি? কিয় অখিল গগৈ ডাঙৰীয়াই মৃণাল শইকীয়াক অভিনন্দন আৰু ধন্যবাদ জনাইছে, আৰু কিয় বিজেপিত যদি আমনি পাইছে তেতিয়াহ'লে আমি কথা পাতিম বুলি কৈছে, আপোনালোকক আমি দেখাব খুজিছো। এয়া চাওক, ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া। মৃণাল শইকীয়াই সামাজিক মাধ্যমত এখন লেটাৰ দিছিল যে যি সাহায্য প্ৰদান কৰিবলগীয়া বিপদতে পৰিবলগীয়া হৈছে, এই যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক লৈ কি প্ৰতিক্ৰিয়া হ'ব? মানে জীৱন চুতীয়া নামৰ মানুহ এজনে সৰু পথাৰত বানপীড়িত মানুহক সাহায্য দিলে, আৰু সেই সাহায্য দিয়াৰ বিৰুদ্ধে সৰু পথাৰ প্ৰশাসনে জাননী জাৰি কৰিলে, চৌকছ নটিছ জাৰি কৰিলে। এনেকুৱা ধৰণৰ অদ্ভুত কাণ্ড এখন ফেচিষ্ট দেশৰ বাহিৰে আন ক'তো হ'ব নোৱাৰে। আৰু আপোনালোকে নাজানে বা আপোনালোকে আচলতে প্ৰচাৰো নকৰে ভালকৈ, এই যে সৰু পথাৰৰ যিজন MLA, সেই মানুহটো এটা পোৱালি ফেচিষ্ট বুলি আপোনালোকে নিশ্চয় নাজানে। এটা পোৱালি ফেচিষ্ট সৰু পথাৰৰ MLA জন। সৰু পথাৰত তেওঁৰ দাদাগিৰি আৰু গুণ্ডাগিৰি আৰু মাফিয়াগিৰি দেখিলে আপুনি আচৰিত হ'ব। তেওঁ মানে কোনো বিৰোধী শক্তিকে কথাও ক'বলৈ নিদিয়ে, মাৰ দিয়ে। তেওঁৰ টীম আছে মাৰ দিবলৈ যোৱা, দাদাগিৰি, মাফিয়াগিৰি। গতিকে এই সৰু পথাৰৰ MLA জনৰ এই দাদাগিৰিৰ ফলস্বৰূপে এই কামটো হ'বলৈ পাইছে। হিমন্ত বিশ্ব শৰ্মাই লাই দি দিছে, এপেক্স বেংকটোক লুটিপুটি খাবলৈ দি দিছে, টকা পইচা হৈছে, NRLটো পাই গৈছে। গতিকে এই মানুহটোৱে এনেকুৱা অত্যাচাৰ কৰে যে একদম সৰু পথাৰৰ মানুহে কিবা কথা ক'লে ডিঙিতে টেপা মাৰি ধৰেগৈ। গতিকে মই ভাবোঁ যে জীৱন চুতীয়া নামৰ যিজন মানুহে বানপানীত সাহায্য দিছে, তেওঁক মই চেলুট জনাইছোঁ, তেওঁক আদৰণি জনাইছোঁ আমি ৰাইজৰ দলে। আৰু তেওঁলোকৰ সমজিলা প্ৰশাসন নে কি বুলি কয়, সৰু পথাৰ প্ৰশাসনে যি ধৰণৰ নটিচ দিছে, সেই নটিচখন উঠাই লৈ, স্বমতো উঠাই লৈ ৰাজহুৱাকে ক্ষমা বিচাৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু মৃণাল শইকীয়া ডাঙৰীয়াক অভিনন্দন জনাইছোঁ যে বিজেপি দলৰ এজন MLAৰ বিৰুদ্ধে আৰু চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে তেওঁ সাহসেৰে কথাটো ক'বলৈ আগবাঢ়ি আহিছে। গতিকে মৃণাল শইকীয়া ডাঙৰীয়াক মই অভিবাদন জনাইছোঁ, আপোনাৰ তেওঁক আমি চেলুট জনাইছোঁ, কংগ্ৰেচুলেশ্যন জনাইছোঁ যে তেওঁ এটা ভাল কাম কৰিছে। মই মৃণাল শইকীয়া ডাঙৰীয়াক এনেকুৱা ধৰণৰ ভূমিকা লৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যদি বিজেপিত বেছি দিগদাৰ পাইছে মৃণাল দা, আমিও আপোনালোকৰ লগত কথা পাতিম। আপুনি এইটো পাৰ্টিত থকাটো ভাল নহয়, এইটো পাৰ্টিৰ পৰা ওলাই দিয়ক, এইটো বদমাছ পাৰ্টি।